বন্ধুসকল, আজি মই লৈ আহিছোঁ SBI এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026-ৰ একেবাৰে নতুন আপডেট। ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰিছে 7,150টা এপ্ৰেণ্টিছ পোষ্ট আৰু অসমৰ বাবেও আছে 368টা ভেকেঞ্চি। যদি আপুনি গ্ৰেজুৱেট আৰু বেংক ছেক্টৰত কেৰিয়াৰ বনাব বিচাৰিছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই। ৰিক্ৰুইটমেণ্টত মাসিক ষ্টিপেণ্ড হ'ব 15,000 আৰু এপ্লাই কৰিব পাৰিব অনলাইনৰ মাধ্যমেৰে। কিন্তু বহুতে এজ লিমিট, এলিজিবিলিটি আৰু এপ্লাই প্ৰচেছ লৈ কনফিউজনত আছে। সেয়ে আজি ষ্টেপ বাই ষ্টেপ সকলো কথা সহজ ভাষাত বুজাই দিম। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই ৰিকুৱাৰমেণ্টটো ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI এপ্ৰেণ্টিছ এক্ট 1961-ৰ অধীনত আনিছে। ই পাৰ্মানেণ্ট চাকৰি নহয়, কিন্তু ট্ৰেইনিং আৰু বেংকিং এক্সপিৰিয়েঞ্চ লাভ কৰাৰ পাছত ই এটা বহুত ভাল সুবিধা। বন্ধুসকল, পোষ্টটোৰ নাম হৈছে এপ্ৰেণ্টিছ। টোটেল ভেকেঞ্চি আছে 7,150টা আৰু অসমৰ বাবে ভেকেঞ্চি আছে 368টা। এপ্লাই কৰাৰ শেষৰ দিনটো হৈ গ'ল 8 জুন 2026। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইয়াৰ ভেকেঞ্চি দিয়া হৈছে। কিছু ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰ', তাত আছে 68টা, ডিব্ৰুগড় 36, কাছাৰ 28, নগাঁও 24, ধুবুৰী 17, কৰিমগঞ্জ 12, হোজাই 11। আপোনাৰ ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে সেইটো নটিফিকেশ্যনত চেক কৰিব পাৰিব। বন্ধুসকল, জানো আহক এলিজিবিলিটিৰ কথা। ইলিজিবিলিটি হৈ গৈছে এডুকেশ্যন কোৱালিফিকেশ্যন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা হ'ব লাগিব। এজ লিমিট মিনিমাম 20 বছৰ আৰু মেক্সিমাম 28 বছৰ হ'ব লাগিব। SC, ST, OBC কেণ্ডিডেটসকলৰ বাবে এজ ৰিলেক্সেশ্যন থাকিব গভৰ্ণমেণ্ট ৰুল অনুসৰি। যদি আপুনি অসমৰ বাবে এপ্লাই কৰে তেন্তে আছামিজ বা লোকেল লেংগুৱেজ জানিব লাগিব। লেংগুৱেজ টেষ্টটো ইয়াত থাকিব। এপ্লিকেশ্যন ফিজ হৈছে মাত্ৰ 300 টকা। অনলাইন পে'মেণ্ট কৰিব লাগিব UPI, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ মাধ্যমেৰে। বন্ধুসকল, এপ্লাইৰ প্ৰচেছ একেবাৰে সহজ। SBI অফিচিয়েল ৱেবছাইট খোলক, নিউ ৰেজিষ্ট্ৰেশ্যন কৰক, পাৰ্চনেল ডিটেইলছ ফিল আপ কৰক, ফটো আৰু ছিগনেচাৰ আপলোড কৰক, ফিজ পে'মেণ্ট কৰক আৰু ফাইনেল ছাবমিট কৰক। ছাবমিট কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট কৰিব পাৰিব। বন্ধুসকল, মই আপোনালোকক দেখাই দিছোঁ এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব। বন্ধুসকল, এপ্লিকেশ্যনখন ফিল আপ কৰিবৰ বাবে এটা ৱেবছাইট আছে assamtopper.com। আপোনালোকে আছাম টপাৰ ৱেবছাইটটো খুলি ল'ব। আছাম টপাৰ ৱেবছাইটটো খুলি লোৱাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচটো অহাৰ লগে লগে আপোনালোকে ইয়াতে চাব, অলপ স্ক্ৰল কৰি দিয়াৰ লগে লগে ইয়াত থাকক, চাওক SBI এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 7150 পোষ্ট। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে গোটেই ডিটেইলছখিনি ইয়াতে পাই যাব। ঠিক আছে, স্ক্ৰল কৰি আপোনালোকে তললৈ আহিব। চাওক ইয়াতে থাকিব এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে ক্লিক হিয়াৰ কৰিব। ইয়াত চাওক গোটেই ডিটেইলছখিনি আপোনালোকৰ আহি গৈছে। ইয়াতে আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, বা যদি আপোনালোকৰ অলৰেডি SBI ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰাত কিবা অসুবিধা হয়, যদি আপুনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হৈ আছে তেনেহ'লে আমাৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট কৰি দিয়ক। আমি আমাৰ ফালৰ পৰা কৰি দিবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, জানো আহক ছিলেকশ্যন প্ৰচেছ। ছিলেকশ্যন প্ৰচেছত থাকিব অনলাইন ৰিটাৰ্ণ এক্সাম, মেৰিট লিষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। এক্সাম জুলাই মাহত অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল, যদি আপুনি বেংক জব প্ৰিপেয়াৰ কৰি আছে তেন্তে এই সুযোগটো মিছ নকৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপুনি এপ্লাই লিংক বা নটিফিকেশ্যন বিচাৰে তেন্তে ডেছক্ৰিপশ্যন বক্স চেক কৰক, তাতে দিয়া আছে। ধন্যবাদ।